হেল্ল' এভৰিৱান, সকলোকে নমস্কাৰ। আচলতে ভিডিঅ'বোৰ কৰি থোৱা বহুত দিনেই হ'ল। আমি যেতিয়া ঘৰলৈ গৈছিলোঁ তেতিয়া এয়া সন্ধিয়া সময়ত খুৰীয়ে মানে নতুনকৈ ঘৰৰ পিছফালে চৌকা বনাইছিলে আৰু এয়া খুৰীয়ে চৌকাটো মচি আছে। আমাৰ আকৌ মানুহজনে খুৰীক অলপ সহায় কৰি দিছে দেই, মাটিবোৰ অলপ ইফাল সিফাল কৰাই দিছে। খুৰীয়ে সন্ধিয়া হ'লেও মচি আছে ধুনীয়াকৈ। চৌকাটো কেনেকুৱা লাগিছে বাৰু আপোনালোকৰ? বৰ ধুনীয়া লাগিছিল চৌকাকেইটা। আৰু এয়া আনফালে আকৌ আমাৰ ল'ৰা ছোৱালীকেইটা কি যে উৎপাত কৈছোঁ নহয়। মাহীয়েকৰ ছোৱালীজনীয়ে কান্দি আছে, অকণমানিজনী, আৰু ইহঁতে মানে তাত গৈ হুলস্থুল কৰিছে। মাক খং উঠিছে, গোটেই তিনিওটাকে গালি পাৰিছে। ইফালে আকৌ বোৱাৰীজনীয়ে মাংস নতুন চৌকাতে ৰান্ধিছে। এয়া চৌকাত মাংস ৰান্ধিবলৈ লৈছে আৰু গোটেইখিনি বহি কথা পতাত ব্যস্ত। আৰু এইফালে দেখিছে গোটেই চাগে ইমান উৎপতীয়া ল'ৰা ছোৱালী নহয়। আৰু পিছদিনাখন এয়া বেটা আৰু আমাৰ মনে একেলগে দুইটা খেলি ফুৰিছে। আৰু সেয়া সিহঁতে আচলতে মই গমেই নাপাওঁ, সিহঁতে মনে মনে নি এয়া ভিডিঅ' কৰি থৈ দিছে। দুইটাই লগ লাগি কি যে কৰি থাকে নহয় ঘৰত। এয়া ভণ্টি ছোৱালীজনী, এয়া ভণ্টিয়ে ৰন্ধা বঢ়া কামত লাগি আছে দেই। এইফালে পাকঘৰটো সিহঁতৰ ধুনীয়া হৈ গ'ল এতিয়া পাকঘৰটো। ইফালে ভজা ভজি কামত কৰিছে, ইফালে মাংস বনাইছে। আৰু আমাৰ ইহঁতকেইটা মনে মনে মাংস খাই আছে। এয়া এইজনী আমাৰ অকণমানজনী দৌৰি দৌৰি আহি আছে। ভণ্টি ঘৰৰ পৰা অহা পিছদিনা ভিডিঅ'। আচলতে আমি মৰিগাঁৱলৈ ওলাই আহিছিলোঁ। মৰিগাঁৱত আমাৰ মানে ভণ্টিজনী বিয়া হৈছে, মানে খুৰাৰ ছোৱালীজনী। আৰু এইবাৰ আচলতে দীঘলীয়া ছুটীতে গৈছিলোঁ আৰু সেইকাৰণে বোলো চবৰ ঘৰলৈকে যাওঁ। এইবাৰ এয়া মৰিগাঁৱলৈ ওলাই আহিছিলোঁ। আচলতে ভিডিঅ'বোৰ কৰা নহ'লেই তাত গৈ পেলাই। এয়া সৰু সৰু যাওঁতে কিছুমান ভিডিঅ' কৰিছিলোঁ। তাৰ পিছদিনা আকৌ আমাৰ মানে একদম প্ৰতি ঘৰতে মাতি খাবলৈ মাতি আছে। আৰু এয়া আকৌ পিছদিনাখন মামাহঁতৰ ঘৰলৈ গৈছিলে। মামাহঁতৰ ঘৰত আকৌ আমাৰ অকণমানিটোৱে, আমাৰ ল'ৰাটোৱে আকৌ মামাৰ লগত পুখুৰীত মাছ মাৰিবলৈ লাগি গৈছে। মামাই পল দি পেলাই মাছ মাৰিছে। আচলতে মাংস যোগাৰ কৰিছে যদিও মামাই বোলে পুখুৰীত মাছ মাৰোঁ, সৰু মাছ খাবি ৰ। আৰু সেয়া মামা পুখুৰীত মাছ মাৰিব লাগি গৈছে। বেটাই খুব ভাল পাইছে, ইমান ফূৰ্তি পাইছে যে পুখুৰীত মানে পল মাৰিছে। আৰু সেয়া বোকাত গোটেইটো লুতুৰ পুতুৰি হৈ এয়া জালত ধেৰ সৰু সৰু মাছ বহুত উঠিছে। আৰু সেয়া মামাও মামীয়ে দুইজনে মিলি এই মাছবোৰ উলিয়াইছে। কৈছে মাছ একদম এবাৰতে বহুতকেইখিনি এতিয়া হেনো হাঁহে খাই খাই অকণ কমাইছে। আৰু প্ৰতিদিনে ঘৰত ধৰি ধৰি খোৱা হয়েই, যিহেতু ঘৰতে পুখুৰীটো আছে। দেখিছেনে জালত ইমান ধুনীয়াকৈ সৰু মাছবোৰ লাগিছে নহয়। লোকেল মাছৰ সোৱাদেই বেলেগ হয়নে? আৰু সেয়া সৰু মাছ খাই এনেও বেছি বহুত ভাল লাগে। আৰু এয়া হৈছে আনদিনা ভিডিঅ'। আমাৰ ঘৰৰ ওচৰৰ ভাইটিটোৰ বিয়া আছিলে, ইয়াৰ ৰিচিপশ্যনৰ দিনা। আমাৰ অকণমানিকেইটাৰ ৰিচিপশ্যন আচলতে ৰিজৰ্টত দিছিলে। আমাৰ অকণমানিকেইটা ইয়াতে আহি মানে বিয়াৰ দৰা কইনাৰ ওচৰত অলপ দেৰিহে থাকিলে। ৰিজৰ্টত এয়া খেলিবলৈকে লাগি গ'ল। আৰু মই অকল খাব সময়তে থিয় হ'ব পালোঁ নেকি। তাৰপিছত ইহঁত দুটা পিছে পিছে ঘূৰি ঘূৰি মোৰ ভৰি বিষ হৈ গ'ল। আৰু সেয়া ৰিজৰ্টত আমি গোটেইকেইটাই অলপ অলপকৈ ফটো মাৰিলোঁ। আৰু সেয়া গোটেইখিনিয়ে ফটো মাৰিলোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব দেই। যদি